পিতৃৰ দুচকুত চকু পানী পুত্ৰৰ শোকত ম্ৰিয়মান দুখত মুখেৰে ক'ব নোৱাৰে একো মাতৃও পুত্ৰৰ ছবি বুকুত লৈ যন্ত্ৰণাত জৰ্জৰিত পুত্ৰ মোৰ কলৈ গ'ল পিতৃ-মাতৃৰ এই দুখৰ যন্ত্ৰণাত সমভাগী হ'বলৈ একত্ৰিত গাঁৱৰ লোক উল্লেখ্য যে মায়ঙৰ মুৰিখতে টুপ গাঁৱৰ এটি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সন্তান ২০ বছৰীয়া নজৰুল ইছলাম ঘৰখন চলাই নিবলৈ উপাৰ্জনৰ পথ বিচাৰি কোনোবা এজন পিতৃ-মাতৃৰ অচিনাকি বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই যোৱা আজি ৮ দিনেই পাৰ হ'ল সদায় যোৱাৰ দৰে সিদিনাও ঘৰৰ পৰা ওলাই গৈছিল উপাৰ্জনৰ পথ বিচাৰি সদায় যোৱাৰ দৰে ঘটনাৰ দিনাও সাধাৰণভাৱে ওলাই গৈছিল ঘৰৰ পৰা কিন্তু ৮ দিন উকলি গ'ল তথাপি ঘৰ আহি নাপালে পুত্ৰ নজৰুল ইছলাম এদিন দুদিনকৈ ৮ দিন উকলি গ'ল পিছে এতিয়াও পৰিয়ালৰ লোকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই মায়ঙৰ মৰিখুটি টুপগাঁৱৰ নজৰুল ইছলাম নামৰ এইজন যুৱকৰ পুত্ৰ নজৰুল ইছলামৰ সন্ধানহীন হোৱাক লৈ এতিয়া পিতৃ-মাতৃৰ পৰিয়াল আৰু গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে সন্ধানহীন নজৰুল ইছলাম যোৱা ১ এপ্ৰিলৰ তাৰিখে পুৱা ঘৰৰ পৰা উপাৰ্জনৰ পথ বিচাৰি ওলাই গৈছিল কিন্তু ৮টা দিন উকলি যোৱাৰ পিছতো নজৰুল ঘৰলৈ উভতি অহা নাই পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-কুচাৰ কৰিছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই নজৰুলৰ এতিয়া নজৰুলৰ অসুস্থ মাতৃ অসহায় পিতৃ আৰু গাঁওবাসীয়ে নজৰুলক বিচাৰি ভাগৰি পৰিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীকো এখন এজাহাৰ দাখিল কৰিছে আৰক্ষীও নজৰুলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই যদি কোনো লোকে এই যুৱকজনৰ কিবা সম্ভেদ পায় তেন্তে 6003299281 অথবা 8011995352 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে আজি এক সপ্তাহ হৈছিল এজনৰ লগত কামত গৈছিল এতিয়া এক সপ্তাহ হৈছে তাৰ কিবা খবৰ আমি এতিয়ালৈকে পোৱা নাই যদি কোনোবাই দেখা পাইছে এটো ফটোটা আমি দি আছো যদি কোনোবাই দেখা পাইছে তেনেহলে আমাৰ এইটো নম্বৰত অলপ যোগাযোগ কৰিব বুঢ়া-বুঢ়ী সারা 2 তারিখে আমার ফ্লাটারে লৈ গেছে কেরালা লৈ যাব কাম লৈ যাম তোমারে আয়ো তুমি বাড়িয়া তোমার জাগির নিয়ে টিকিট কাটতে লয়ে যাবো কারণ আমরা দেখছি না সারা আমার বাড়িতে গেছে আমি বুঝতে দেখি সারা বাইক নেই ফোন মারছি কই সারা মোবাইল সুইচ অফ আমরা সারা খাইতেছি না বুধবার দিন বাড়তে বার হয়ে গেছে একটা 7 দিন হয়েছে কেউ যদি দেখুন সেই নম্বরতে আমার ফ্ল্যাটারে আমার খবর কবে যোগাযোগ খবর বুধবারে 12টার সময় বাচ্চানে বাড়িছে 10টার সময় বাইরে গেছে কয়েকদিন আমরা জায়গাতে টিকিট কাটতে আমি আয় পড়বো ব্যাগ স্যাগ বইরা থুয়া ও টিকিট কাটবার গেছে আমি ঘুরে আয় পড়বো আইসা না সেই মাছটা বুড়াবুড়ি সারার লাগে ফোনে তার নিচে নিয়ে আইরা আমাদের কই গেছে আমরা বিষয়টাছি পাইতেছি না যদি সারাটার অনুষ্ঠান কিনা হলো পাই তা যোগাযোগ করুন যে নম্বর আমাদের ব্যুরো রিপোর্ট অসম টুডে।